রাজা পরীক্ষিত আরে পুত্র সেনাপতি সঙ্গে দেখিতে খুবই তয়ারি পুত্র সেনাপতি হবে দেখিতে ভূমিত আরে ধর্ম হীর রাজা কিন্তু আরে যাহা রূপ দেখি মুগ্ধ হুয়ে দয়ারে রাম হরি রাম হরি ভোলা সেনাপতি চন্দ্র সেন মহারাজ আৰু বছা জন্মেন জয় পিতা যদিও বা মই কন্দৱ বংশোধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাজ পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ ৬১ ৰজা মহারাজ তথাপিও মোৰ মনত অলপো শান্তি নাই পিতা ধৰ্মপৰায়ণ পাণ্ডৱ পিতামহসকল বৈকুণ্ঠলৈ গমন কৰাৰ পৰাই মোৰ মন অতিকে চঞ্চল হৈ উঠিছে মহারাজ অন্য হাতে ৰাজ্যত দিনক দিনে বাঢ়ি অহা অমংগলবোৰ দেখি মোৰ মন একেবাৰে অস্থিৰ হৈ পৰিছে পিতা মহারাজ মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয় সেনাপতি আপুনি সমগ্ৰ ভাৰতৰ এক শক্তি সম্ৰাট হৈ এইদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য চলাব কেনেকৈ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব গতিকে আপোনাৰ মনৰ সকলো ভ্ৰান্তি দূৰ কৰি একান্তভাৱে ৰাজ্য শাসনত মনোনিৱেশ কৰাহে উচিত সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে পিতা আপোনাক কেনেদৰে অস্থিৰতাত দেখিলে মোৰো হৃদয় একেবাৰে ভাগি পৰে আপোনাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মক নিৰূপত কৰিয়েই মই জীৱনৰ শিক্ষা লভিছোঁ আৰু আপুনি যদি এনেদৰে অস্থিৰতাত ভাগি পৰে মই কেনেদৰে নিজকে প্ৰবোধ দিম পিতা অৱশ্যে তোমালোকৰ কথা সঁচা পিতা কিন্তু বাল্যকালৰে পৰা মই যে অশান্তি ভোগ কৰি আহিছোঁ পিতা মোৰ আজন্ম কালতে মোৰ পিতৃ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনত মই ডাঙৰ দীঘল হৈছোঁ আৰু এতিয়া সেই পিতামহসকলৰ বিয়োগত মই কিদৰে শান্তিত থাকোঁ পিতা মহাৰাজ জন্মৰ লগতে
মৃত্যু চিৰসত্য এক জীৱনৰ। সেনাপতি মহাৰাজ, আপুনি গুণী, জ্ঞানী আৰু সৰ্বগুণসম্পন্ন ৰজা। ভাবি চাওক মহাৰাজ, প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে ধৈৰ্য ধৰি প্ৰজাৰ সুখ শান্তিৰ বাবে চিন্তা কৰক মহাৰাজ। পিতা, সকলোবোৰ ভগৱানৰ পদত। আমি মাত্ৰ কাৰণহে। বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ নাই পিতা। বাছা, পিতা, চিৰসত্য ইটো বচন তোমাৰ বাছা। পিতা, আমি সকলো কাৰণ হ'লেও আমাৰ কৰ্তব্যবোৰ আমি সহজ পথেৰে কৰি যাব লাগে, নহ'লে যে আমি সেই ভগৱানৰ ওচৰত দুখী হৈ ৰ'ম। হয় পিতা। বাছা, পিতা, সেনাপতি, মহাৰাজ, তুমি আমি সকলোবোৰ ভগৱানৰ দূত আৰু ভগৱানৰ নাম যশ গুণ গাবলৈকে আমাক মৰ্ত্যলৈ পঠাইছে। কিন্তু আমিহে এই ঐশ্বৰ্য বিভূতিৰ লালাসাত পৰি আমাৰ নিজৰ পাপ নিজেই চপাই লৈছোঁ। মহাৰাজ, এটি কথা ক'ব খোজো মই। কোৱা সেনাপতি, নিঃসন্দেহে কোৱা। আৰু তুমি মোক যিকোনো কথা সোধাত অনুমতি লোৱাৰ নাই প্ৰয়োজন। এই দাসৰ প্ৰতি সেয়াই আপোনাৰ মহানতা মহাৰাজ। সেনাপতি, আজি বহুদিন ধৰি মৃগয়ালৈ যোৱা নাই, গতিকে মৃগয়ালৈ যোৱা মোৰ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি অনুমতি প্ৰদান কৰে, কুমাৰ জন্মজয়ৰ সৈতে মৃগয়ালৈ যোৱা ইচ্ছা প্ৰকাশ কৰিছোঁ। মৃগয়া? হয় মহাৰাজ। তোমাক আনন্দৰে দিছোঁ অনুমতি। সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সমে ভালদৰে কৰিবা মৃগয়া। বলা যাওঁ, আজিলৈ ইমানতে সভা ভংগ কৰা হওক। বলক পিতা।